সুপ্ৰভাত SPB চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ADRৰ আৰু ক্লাছ 7, 8, 9 and 10ৰ যিবিলাক মেথামেটিক্সৰ ৰিলেটেড কি আছিলে বডমাছ ফাংচন। 10ত এইটো বডমাছ ফাংচনটো কথা নাথাকে, হ'লেও আমি এই বিষয়ে আলোচনা কৰিম। 7ত পাইছোঁ মানে বোলা আমি আগুৱাই যাওঁ। ক্লাছ 6ত নহয় 7, 8, 9, 10 আৰু ADRত most important টপিক হয়। এই বিষয়ে কুৱেশ্যন আহে। প্ৰথমতে আমি বডমাছৰ যিটো মেইন হেডিং লৈ লৈছোঁ যাতে আমি বুজিব পাৰোঁ বিষয়ৰ বিষয়ে কামটো কৰিম। ওকে, আমি আলোচনা কৰিম আজিৰ ভিডিঅ'ত বডমাছ। বডমাছৰ বিষয়ে আমি পৰা ডাইৰেক্ট কুৱেশ্যনটো লৈ যাওঁ। কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰিম। প্ৰথম কুৱেশ্যনটোত আহোঁ আমি। প্ৰথম কুৱেশ্যনটোত কি কৈছে, আমি অলৰেডি এনচাৰটো লৈ লওঁ, কিন্তু ইয়াতে ডিছকাছ কৰিম আমি এনচাৰটো কেনেকৈ আহিল। ইয়াতে যদি আমি চাওঁ, প্ৰথমতে চোৱা এইটো হ'ব চন্দ্ৰবন্ধনী। ইয়াৰ পৰা এইটোলৈকে লিমিট আছে চন্দ্ৰবন্ধনী। তাৰপিছত আমাৰ এইটো বন্ধনী সৰু বন্ধনী হয়নে, আৰু এইটো হ'ব বৰ বন্ধনী। এইটো গোটেইটোকে কভাৰ কৰি ৰাখিছে। বন্ধনীৰ কাম আমি কি কৰিম, আগতে এইটোৰ লগত আমি কেনেকৈ ডিল কৰিব লাগিব সেইটো চাওঁ। সলিউশ্যনটো ইয়াতে কৰোঁ। প্ৰথমতে আমি কি কৰিব লাগিব, এইখিনিৰ পৰা এইখিনিলৈকে এজ ইট ইজ ৰাখি দিব লাগিব। যিহেতু এজ ইট ইজ ৰাখি দিম, আমি এইটো বন্ধনীৰ ভিতৰৰ কামটো শেষ কৰিম। 32ৰ পৰা 16 গ'লে কিমান থাকে সেইটো চাই লওঁ। নহ'লে ইয়াতে হ'ব 100 মাইনাছ 88 মাইনাছ 56 প্লাছ 32ৰ পৰা 16 গুচি গ'লে কিমান থাকে, আৰু ব্ৰেকেটটো এতিয়া নিদিলেও কথা নাই, যিহেতু দুটাকে এটা কৰি ল'ম। 32ৰ পৰা 16 গ'লে কিমান থাকে, 12 6 হয়, আৰু 2 ৰ 1 গ'লে 1, 16 থাকিল, আৰু এইটো বন্ধনী থাকিল। তাৰপিছত আমাৰ ইয়াতে কি হ'ব, 100 মাইনাছ এইটো 88 ঠিকে থাকিব। তাৰপিছত চন্দ্ৰবন্ধনীটো কাম কৰা, কিমান হ'ব 6 6 12, চন্দ্ৰবন্ধনীটো খুলি যাব, কাৰণ এই দুটাক যিহেতু এটা কৰি দিবা চন্দ্ৰবন্ধনী নোহোৱা হ'ব। এই চন্দ্ৰবন্ধনীৰ কাম নাই। 12 2 1, 5 1 6 1 7, 72। এতিয়া বৰ বন্ধনী আহিল। বৰ বন্ধনীৰো লাহেকৈ কাম নোহোৱা হ'ল। 88ৰ পৰা 72 গুচি গ'লে কিমান থাকে, 8ৰ 2 গ'লে 6, 8ৰ পৰা 7 গ'লে 1, 16। এতিয়া ইয়াৰ পৰা 16 গুচি গ'লে কিমান থাকিব, 9ৰ পৰা 6 গ'লে 4, 9ৰ পৰা 1 গ'লে 8, 84। তেনেহ'লে ইয়াতে অপশ্যন কি দিয়া আছে, A 84। কুৱেশ্যন নম্বৰ 2 চেম এনেদৰে ডিল কৰিব লাগিব। বডমাছৰ যিখিনি কুৱেশ্যন আছে, বডমাছৰ কুৱেশ্যনৰ এনচাৰখিনি এনেধৰণে ওলায়। সেইকাৰণে ক্লাছ 7তে দিয়া আছে এইটো টপিক। চেম এইটোৰো আমি ইয়াতে আলোচনা কৰিম। কি কৈছে, এইটো বন্ধনী ইয়াৰ পৰা শেষ হৈছে ন। প্ৰথমতে 45 হৰণ 15 আছে, 15 দি 45ক হৰণ কৰিব লাগে। কিমান বাৰ যাব, 3 বাৰ যাব, 15 3 গুণে 45 হ'ব। তেনেহ'লে এইটো আৰু এইটো কাটা গ'লে কিমান থাকিব, ৰ'বা মই এটা লাইনত আগত লিখি লওঁ। 90 মাইনাছ বৰ বন্ধনী 90 মাইনাছ চন্দ্ৰবন্ধনী 45 প্লাছ এইটো সৰু বন্ধনী বা কুটিল বন্ধনী বুলিও কোৱা আছিল,
45 ডিভাইডেড বাই 15 এইটো দিয়া আছে তাৰপিছত এইটো ওকে এতিয়া আমি আহোঁ নেক্সট ষ্টেপ কি হ'ব পিছৰ পৰ্যায় আহি যাব পিছৰ পৰ্যায় আহিব 90 মাইনাছ বন্ধনী ঠিকে থাকিব এইটো 90 মাইনাছ চন্দ্ৰবন্ধনী ঠিকে থাকিব 45 ঠিকে থাকিব প্লাছ ঠিকে থাকিব এইটো চোৱা 45 আৰু 15 হৰণ কৰিলে কিমান হ'ব এই 15 দি 45 হৰণ কৰিলে কিমান পাম আমি 3 পাম তেনেহ'লে আৰু ব্ৰেকেটটো অট'মেটিকলি গুচিব এতিয়া হ'ব 3 এইটো থাকিল আৰু বন্ধনী থাকিল তাৰপিছত 90 মাইনাছ কি হ'ব 48 নহ'লে এইটো হ'ব 48 এইটো বন্ধনী গুচি যাব এতিয়া চোৱা 90 মাইনাছ 90ৰ পৰা 48 গুচি গ'লে কিমান থাকিল 42 নে 90ৰ পৰা যদি 48 গুচি যায় 10 8 গ'লে 2 8 4 গ'লে 4 42 থাকিব নহ'লে এইটো হ'ব 42 দিছ ইমপ্লাইজ মানে এইটো তলৰ লাইন লিখি মই ইয়াতে কৰি আছোঁ মই ইয়াতে কি কৰিম 90ৰ পৰা আকৌ 42 গ'লে কিমান থাকিব 40 থাকিব তলৰ লাইনত আনি দিওঁ আকৌ ইয়াৰ পৰা যদি এইটো মাইনাছ কিমান থাকিব 48 এনচাৰ 48 অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটো কি কৈছে সৰল কৰা আমি ইয়ালৈ আনো তাৰপিছত ইয়াক সৰল কৰিব লাগে টান কৰিব লাগে আমি ইয়াতে কৰিম নে সৰল কৰা যোনে ভাবি আছে অংকত মইতো একোৱেই নাজানো ইয়াৰ কাৰণে ভিডিঅ' মোৰ মতেদি বেষ্ট হ'ব কিয় সকলোবোৰ ডিটেইলছত বুজাই থাকিম এইটো চোৱা 2 ভাগৰ 1 6 বুলি কৈছে তেনেহ'লে ৰৰ জেগাত পূৰণ আহিব 6 এতিয়া কি হ'ব 2ৰে 6 কাটিলে কিমান বাৰ যাব 3 বাৰ এনচাৰ আমি কিমান পাম 3 এই অপশ্যন নম্বৰ এ এতিয়া আমি নেক্সট আহোঁ 4 নম্বৰ টু কাটা গ'ল ইফালে সিফালে কাটা গ'ল Question number 4. Question number 4 কি দিয়া আছে ওকে আমি ইয়াতে এই লাইনটোত যিখিনি দিয়া আছে আমি এইটোৰ যিটো চেঞ্জ হ'ব সেইটো আমি ইয়াতে চেঞ্জ কৰি লাইনটো লিখিম ঠিক আছে অলৰেডি ইয়াতে লাইনটো আছেই তেনেহ'লে ইয়াতে কি কৰিম এই 3 লগত 3 পূৰণ কৰা আৰু যি পাবা তাৰ লগত এইটো যোগ কৰা কিমান হ'ব 3 3 গুণ 9 একে 10 তলত থাকিব 3 হৰণ থাকিল ওপৰত 3 তলত 5 মাইনাছ থাকিল 10 ৰ আছে এইটো পূৰণ হ'ব আকৌ 2 দুগুণে 4 লগত 1 যোগ কৰিলে 5 ওপৰত যাব 5 তলত হ'ব 2 প্লাছ 7 আৰু 4 তাৰপিছত এই 5ৰে 10 কাটিলে কিমান বাৰ 2 বাৰ পূৰণৰ কাম চেছ হ'ল পূৰণৰ কাম যেতিয়া চেছ হ'ল ইয়াতে আমি এতিয়া আকৌ নেক্সট কি পাম ফৰ্মাছ ৰুলত কি পাওঁ BODMAS ব্ৰেকেটছৰ কাম গুচি নাই অফৰ কাম গুচি গ'ল এইটো অফ আছিলে তাৰপিছত ডিভিজনৰ কাম আছে মানে এই চিনটোৰ কাম ডিভিজনৰ কাম আছে ডিভিজনৰ কাম কি থাকিব হৰণটোক আমি পূৰণ কৰি দিম ওপৰত 10 তলত 3 ঠিকে আছে হৰণটোক যেতিয়া আমি পূৰণ কৰিম
এই যিটো ভগ্নাংশ আছে এইটো তলৰটো ওপৰত ওপৰৰটো তলত গুচি যাব। যদি বুজা নাই চাই লোৱা। 5টো তলত আছিলে ওপৰত গুচি আহিব আৰু ওপৰত 3 আছিলে তলত গুচি আহিল। মাইনাছ এইটো পূৰণ আছিলে 1/2 দুগুণে 4 প্লাছ 7/4। এতিয়া আমাৰ কি পাম ইয়াতে 10 গুণে 50, তাৰপিছত 3 গুণ 9 মাইনাছ 1/4 প্লাছ 7/4। ওকে, এতিয়া আমাক কি কৈছে মাল্টিপ্লিকেশ্যনৰ কাম চেছ। এতিয়া এডিশ্যন আগত যোগ কৰিব লাগিব। এই দুটা আগত যোগ কৰিব লাগে। আমি কি কৰোঁ যিহেতু এইটো ভগ্নাংশৰ সন্মুখত কি আছে প্লাছ চিন আৰু এইটো ভগ্নাংশৰ সন্মুখত মাইনাছ চিন, নহ'লে এই দুটা আমি উল্টা পাল্টা কৰি দিওঁ। উল্টা পাল্টা মানে কেনেদৰে উল্টা পাল্টা কৰিম চাই যোৱা। প্লাছ আমি যদি 7/4 আনো মাইনাছ 1/4 আনো তেতিয়াহ'লেতো কোনো কথা নাই। আমি ইয়াতে কি কৰিব পাৰোঁ এতিয়া এই দুটাক লসাগু লোৱা। 9 আৰু 4 লসাগু কিমান পাম? 9 আৰু 4 পাম। তেনেহ'লে 9 পূৰণ 4 লিখোঁ এতিয়া বৰ্তমান। 9ৰে কাটা গ'লে 50, 5 4 গুণ 20, 200 প্লাছ 4 4 কাটা 7 9 গুণ 63 মাইনাছ 1/4। তাৰপিছত ইয়াতে আৰু কি পাম নেক্সট লাইন ইয়াতে কি আহিব নেক্সট লাইন আহিব 263 ডিভাইডেড বাই 9 into 4 এইটো এনেকৈ থাকক মাইনাছ 1/4। 263 ইয়াতে 9 পূৰণ 4 আৰু ইয়াতে 4 লসাগু কি পাম 9 পূৰণ 4 পাম। যদি মই লসাগু লৈ লওঁ তেনেহ'লে 9 পূৰণ 4 পাম। এইটো কাটা গ'লে মাইনাছ এইটো 4 কাটা যাব 9 গুণে 9। নহ'লে ইয়াতে কি পাম 263 পৰা যদি আমি 9 মাইনাছ কৰোঁ 13 9 গ'লে কিমান থাকিব 4 5 এইটো 254 ডিভাইডেড বাই 9 into 4। 4ৰে আমি এইটো কাটিব পাৰোঁ জানো চাই লওঁ। 4ৰে যদি কাটিব পাৰোঁ কেনেদৰে কাটিব পাৰিম 4 5 গুণ 20 4 6 গুণ 24 254ক যদি আমি 4ৰে কাটো 4 6 গুণে 24 নামিব 14। 4ৰে নাযায় 2ৰে কাটি দিব পাৰোঁ হয়নে 2ৰে যদি কাটো আমি যদি এইটোক 2ৰে হৰণ কৰোঁ 2ৰে হৰণ কৰিলে কি পাম 2 12 2 1 গুণে 2 নামিব 1 15 2 7 গুণে 14 নামিব 1 14 আৰু 2 7 গুণে 14 177 পাম। যদি 4ৰে এইটোক কাটো 177 পাম। এতিয়া 177 যেনিবা পালোঁ খালি ইয়াক আকৌ 9 ৰৈ গ'ল 9ৰে আমি কাটিব পাৰোঁ নে নাই সেইটো চাব লাগিব। চোৱা ওপৰত থাকিল 177 আকৌ 9 নহ'লে 177ৰে যদি আমি 9ৰে কাটো 9 1 গুণে 9 একো কিমান 8 7 9 9 গুণে 81 নামিব কিমান 6 177ক যদি আমি উৎপাদকত ভাঙো কিমানেৰে যায় 3ৰে কাটিলে 3ৰে যাবনে 3 5 গুণে 15 তাৰপিছত যাব 2 27 3 9 গুণে 27 3ৰে যায় তেনেহ'লে এইটোক যদি আমি আকৌ কলাৰে মাৰিছোঁ 9ৰে যদি এইটোক কাটো 3ৰে 9 কাটিলে 3 বাৰ 3ৰে এইটোক কাটিলে কিমান বাৰ যাব 59 বাৰ তেনেহ'লে আমি এনচাৰ কিমান পাম 59/3 এইটো পাম এনচাৰ।
নহ'লে এইটো আমাৰ অপশ্যনত থাকিবও লাগিব হয়নে? অ'কে, এইখিনি ৰফ ৱৰ্ক, এইখিনি ৰৈ থাকক ইয়াতে 59/3 ইয়াতে আছে জানো অপশ্যন 59/3 নাই? তেনেহ'লে ইয়াতে কি আছে 59ক আকৌ 3ৰে কাটিব পাৰি জানো? চাই লওঁ, নাযায়। নাযায় যদি ইয়াতে অপশ্যনটো কি দি আছে 25/36 তেনেহ'লে এইটো কি আছে? ভুল আছে নে 59/3 আহিব। অপশ্যনটোত কি আছে? আৰু যদি সমষ্টত চাওঁ ৰ'বা, সমষ্টতো দিয়া আছে ন? বি নম্বৰ অপশ্যনটো হ'ব পাৰে, চি নম্বৰ অপশ্যনটো হ'ব পাৰে আৰু ডি, বি, চি, ডি অপশ্যনটো পেলাব লাগিলে 3ৰে যদি 59ক আমি কৰোঁ, 3ৰে যদি 59ক আমি ডিভাইড কৰোঁ, 3 গুণে 3 নামিব 2, 3 গুণ 27 নামিব কিমান 2, তেনেহ'লে এইটো কি পাম 19 সমস্ত 2 ভাগত এইটো পাম। আমি এইটো পাম, এইটো অপশ্যনত আছেনে? এইটো অপশ্যনত নাই। যদি নাই তেতিয়াহ'লে আমাৰ এইটো কি পাম 25/36ও নাপাম। এইটো আমি এইটোৱে পাম 59 নাপাম। অপশ্যনটো এনচাৰটোত ভুল দিছে আৰু অপশ্যনত দিয়াও নাই। আৰু বেলেগ ধৰণে কৰিব পাৰি নেকি? আৰু বেলেগ কেনেধৰণে কৰিব পাৰি? হেল্ল' মই ক'ৰবাত ভুল কৰিলোঁ নেকি? 3 3 গুণ 9 কে 10 ঠিকে আছে, ডিভাইড 5 ইয়াতে আছিলে 2 2 4 5/2 4 ঠিকে থাকিল। এনচাৰটো এইটো কি আছে? ইয়াতে কিতাপতে ভুল দিয়া যেন লাগিছে মোক। হয়তো কুৱেশ্যনটো মিলা নাই, নহ'লে এনচাৰটো মিলা নাই। এনেকুৱাতো হ'ব নালাগিছিলে। আমি যদি আৰু চাওঁ, ধৰা আমি অন্য ধৰণে চাই যেনিবা আছে ইয়াতে লুকাই ক'ৰবাত, আমি দেখা নাই, আমাৰ চকুত পৰা নাই। বৰ্ডমাছ ৰুল মতে ঠিকে আছে আমাৰ কুৱেশ্যনটো। আমাৰ মেথডটো ঠিকে আছে, বৰ্ডমাছ ৰুল মতে আমাৰ মেথডটো ঠিকে আছে। নহ'লে বৰ্ডমাছ ৰুল মতে আমি যদি আৰু চাবলৈ যাওঁ, আগত মই লিখি লওঁ। এইটোক আমি কি লিখিব পাৰিম? এইটোক আমি লিখিব পাৰোঁ 3 3 গুণ 9 কে 10 /3 হৰণ কিমান আছে এইটো 3 5 ওপৰত 3 তলত 5 তাৰপিছত -1/10 ৰ আছে কাৰণে পূৰণ হ'ব, ৰ থাকিলে পূৰণ হ'ব 2 2 গুণে 4 5 /2 +7/4 আছে, ইয়াতে কি হ'ব +7/4। অ'কে, আমি এইটো এতিয়া কপি কৰি লৈ যাওঁ অন্য এটা চাইডত। আমি এইটো চাইডত যদি কৰোঁ, যদি এইটো চাইডত কৰোঁ তেতিয়াহ'লে এইটো কি হ'ব আৰু +7/4। অ'কে, এতিয়া আমি চাওঁ 5ৰে যদি 10ক কাটো 2 বাৰ, তাৰপিছত আমি ইয়াতে আৰু কি কৰিব পাৰোঁ 10/3 হৰণটো যদি আছে আমি পূৰণ কৰোঁ তেনেহ'লে 5 ওপৰত যাব, তলত 3 আহিব, মাইনাছ ইয়াতে একো নাই, ওপৰত 1 থাকিল, তলত 2 2 গুণে 4 +7/4। মাল্টিপ্লিকেশ্যনটো কৰিব লাগে, পূৰণ 3ৰে একো নাযায়, 3ৰে 5কো নাযায়, 3ৰে 10কো নাযায়, 5 10 গুণে 50, 3 3 গুণে 9 -1/4। অ'কে, মাল্টিপ্লিকেশ্যন এতিয়া এডিশ্যন কৰিব লাগে। যদি আমি লসাগু 4 লওঁ 1 যোগ ইয়াতে হ'ব 7
আমাৰ চাগে ভুল হৈছিল তেতিয়া আমি কৰি লওঁ 9 মাইনাছ কি হ'ব 8/4 তাৰমানে কি হ'ব এইটো কাটিলে 2 আহিব ইয়াৰ পিছত আমি ইয়াতে কি ল'ব পাৰোঁ 50/9 মাইনাছ 2 আমাৰ এইটো হ'ব পাৰে সম্ভৱতঃ তাৰপিছত আমি যদি চাওঁ 9ৰে এইটো কৰে 9 দুগুণে 18 50 মাইনাছ 18/9 তাৰপিছত কি হ'ব 50ৰ পৰা যদি 20 যায় 30 32 হ'ব 32/9 9ৰে 32ক কাটিব পাৰিনে 3ৰে যাব নেকি 2ৰে 32ক যায় আকৌ 2ৰে 9ক নাযায় 3ৰে 3ৰেতো নাযায় তেনেহ'লে 32 আৰু 9 32/9 তো ইয়াতে 9 আছে তাৰমানে কি 9ৰে হৰণ কৰিব পাৰি 9ৰে যদি আমি 32 হৰণ কৰোঁ কিমান পাওঁ 9 3 গুণে 27 তেনেহ'লে এনচাৰ কিমান আহিব 5 তেনেহ'লে 3 সমস্ত 9/5 এইটো আহিব লাগিব এনচাৰ 3 সমস্ত 9/5 3 সমস্ত 9/5টো নাই অপশ্যনটো তেতিয়াহ'লে আমাৰ এনচাৰটো ভুল দিয়া আছে তুমি দুটা মেথডতো যাব পাৰো দুটা মেথডত গ'লে এইটো হ'ব আমি যদি প্ৰথমটো মেথডত নাযাওঁ ছেকেণ্ড মেথডটোত যদি যাওঁ এইটো মেথডত মই এইটো ভাগ কৰি দিছোঁ বাৰু তুমি যেনেকৈ হ'লেও যাব পাৰিবা কথা নাই ইয়াতে আনি ঠিক আছে তুমি যিটো মেথডতে যোৱা সেই মেথডটোৱে হ'ব কিন্তু এনচাৰটো ইয়াতে নাই ইয়াতে হয়তো কুৱেশ্যনটো মিষ্টেক আছে কুৱেশ্যনটোত মিষ্টেক কৰি মাছ এইটোত কুৱেশ্যন নম্বৰ 4 নি আছিলে তোমালোকক এইখিনি বুজাবৰ কাৰণে PDF লোৱা গৈছে যিটো কিতাপতেই নেদেখো কিয় এইটোৰ যিটো নিয়ম আছে নিয়মটো এনেকুৱা ধৰণেই হ'ব আমি আহোঁ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যন আমি 5 নম্বৰ লওঁ 5 নম্বৰৰ মানটো কিমান হ'ব কিতাপত যিখিনি দিয়া আছে যে কিতাপত দিয়াটো গোটেইখিনি সত্যই হ'ব সেইটোও কথা নহয় কিমান কি থাকে টাইপিং এৰৰো থাকে কম্পিউটাৰত যেতিয়া লিখা হয় তেতিয়া সেই লিখাত ভুল ভ্ৰান্তিও হৈ থাকে কোনো কথা নাই এইটো সৰু কথা আমি এইটো চেম কৰিম এইটো ব্ৰেকেটটো কি কৈছে ইয়াতে এইটো বন্ধনী দিছে কিন্তু ইয়াতে এই বন্ধনীটো দিয়া নাই হ'ব মিলাই দিছোঁ কালাৰৰ লগত নহ'লে ইয়াতে কি হ'ব এনেকুৱা ধৰণৰ এটা বন্ধনী আহে 5ৰ পৰা 3 গ'লে কিমান থাকিব 2 5ৰ পৰা এতিয়া আমি যদি এনেধৰণে মিলিছে মিলাব বিচাৰিছে কেনেকৈ ইয়াতে দি পাইছে যিটো কুৱেশ্যনটো আমি কেনেদৰে কৰিব পাৰোঁ তো ঠিকে আছে আমাৰ এইখিনি এনেকুৱা দিয়া থাকিব লাগিব তাৰপিছতহে আমাৰ এইটোৰ ভিতৰত এইটো থাকিব হয়নে তাৰপিছত আমাৰ এইটোৰ ভিতৰত এইটো থাকিব এই বন্ধনীটো ইয়াতে নালাগে এই বন্ধনীটো ইয়াতে নালাগে এই বন্ধনী ইয়াতে মিষ্টেকত দিয়া গৈছে সিহঁতৰ টাইপাৰে কি কৰিছে টাইপাৰে গম নাপাওঁ টাইপিং এৰৰত ইমান টাইপিং এৰৰ হ'ব নালাগে এতিয়া চোৱা 80 প্লাছ ঠিকে থাকিব 7/7 আৰু ডিভাইড 5ৰ পৰা 3 গ'লে কিমান থাকে এইটো 2 5ৰ পৰা 3 গ'লে এইটো 2 ইয়াতে এইখিনি হৈ গ'ল এতিয়া 7
2 ৰে 7ক হৰণ কৰা। 2 ৰে 7ক হৰণ কৰিলে আমি কি পাম? তো 80 ঠিকে থাকিব প্লাছ 7 ডিভাইডেড বাই, আমি এইটো যদি গুচাই দিওঁ, ওপৰত 7 তলত আহিব 2, হৰণ মানে এইটোৱে বুজাইছে। 80 প্লাছ এইটো বন্ধনী যদি গুচাব লাগে, এতিয়া এইটো বন্ধনী আমি নুগুচাওঁ, তো হৰণ আছে 7 ইনটু যদি কৰোঁ ওপৰত 2 তলত 7 তো থাকিব। তাৰপিছত ইয়াতে আমাৰ কি হ'ব চোৱা, এই 7 ফুৰিবলৈ যাব। যদি ফুৰিব গ'লো ওপৰত কি ৰৈ গ'ল? অকল 2, তেনেহ'লে 80 প্লাছ 2 কিমান হ'ব? এইটো 82। আমাৰ কুৱেশ্যনত ভুল আছে, নহ'লে অপশ্যনত ভুল আছে। কুৱেশ্যনত ভুল আছে, নহ'লে অপশ্যনত ভুল আছে। তেনেহ'লে আমি 8 পালোঁ 82। এতিয়া অপশ্যন দিয়া আছে কি? এনেকুৱা ধৰণৰ অপশ্যন। হয়নে? এই অপশ্যনবোৰ আহিল ক'ৰ পৰা? কুৱেশ্যনটো মতে আমাৰ এনচাৰটো ঠিকে আছে, হয়নে? আমাৰ কুৱেশ্যনটো এইটো ব্ৰেকেটটো ইয়াতে আছিলে, আমি এইটো ব্ৰেকেট গুচাই দিলোঁ, মানে এই ব্ৰেকেটটো ইয়াৰ পৰা গুচাই দিলোঁ। কাৰণ এইটো যে ব্ৰেকেট যদি বাহিৰত ইয়াতে আছিল, লাষ্টৰ ব্ৰেকেটটো, এই ব্ৰেকেটটো এনেকুৱা ধৰণৰ হ'ব লাগিছিল। তাৰপিছত এইটো বৰ বন্ধনী দিছে, ইয়াত এতিয়া চোৱা, এইটো চন্দ্ৰ বন্ধনী দিছে, হয়নে? এই চন্দ্ৰ বন্ধনীটো এইটো কমপ্লিট কৰাইছে। তাৰে ভিতৰত আকৌ ডিভাইড চিন যদি দিছে, তেতিয়াহ'লে আকৌ ইয়াতে এইটো চন্দ্ৰ বন্ধনী, এইটো সৰু বন্ধনী আহিল। এই সৰু বন্ধনীৰ লগত ইয়াতে থাকিব লাগিব এটা, হয়নে নহয়? তাৰপিছত এই যিটো বৰ বন্ধনী দিছে, এই বৰ বন্ধনীটো লাষ্টত যদি দিছে, তেনেহ'লে এইটো ক্ল'জ কৰিছে। ক্ল'জ কৰিছে যদি বাহিৰতো ইয়াতে আৰু এই বন্ধনীটোৰ কোনো কাম নাই, হয়নে নহয়? তেনেহ'লে আমি ইয়াতে চাৰিওফালৰ পৰা যদি চাবলৈ যাওঁ, মই সেইকাৰণে মাৰ্কিং কৰি দিছোঁ, বেলেগ বেলেগ কালাৰ দি মাৰ্ক কৰিয়ে দি আছোঁ। চোৱা, আমাৰ যিহেতু এইটো দিছে, ইয়াৰ পৰা বৰ বন্ধনী ইয়াতে মিলাইছে, তেতিয়াহ'লে চন্দ্ৰ বন্ধনীটো ঠিকে আছে, চন্দ্ৰ বন্ধনী ঠিকে আছে। কিন্তু আকৌ ইয়াতে যিটো সৰু বন্ধনী দিছে, তেতিয়াহ'লে ইয়াতে এইটো সৰু বন্ধনী ইয়াতে বহিব, সৰু বন্ধনী ইয়াতে বহিব। এইটো ৰেড কালাৰেদি দিছোঁ মই, ক'ৰ পৰা দিম? ইয়াৰ পৰা দিম। এইটো বন্ধনীৰ মাৰ্ক কৰি দিছোঁ মই, হ'ল এইটো। এতিয়া বাহিৰত থাকিলে 80, এইটো আছিলে কুৱেশ্যন, এইটোৰ অপশ্যন হ'ব 82। যাৰ মেথছ কমজুৰি আছে, ইমান ভালদৰে বুজি নাপায়, নে স্কুলীয়া টাইমতো যেনে তেনে পাৰ হৈ গৈছে, বা স্কুলত যোনে এইবোৰ পঢ়ি আছে, সিহঁতৰ কাৰণে এইটো যদি এনেকুৱাকৈ প্ৰব্লেম দিয়া থাকে, তেতিয়াহ'লে কি হ'ব? এনচাৰটো মিলাব নোৱাৰা হয়, মাথা গৰম কৰিব লগা একো নাই ইয়াতে। তোমালোকে চাই যোৱা, টপিকটো ভালদৰে বুজি লোৱা, তাৰপিছত এনচাৰকেইটা তোমালোকে যেনেধৰণে কুৱেশ্যন নাহক কিয়, এনচাৰ তোমালোকে নিজে উলিয়াব পাৰিবা। এতিয়া চোৱা, বৰ্ডমাছত কি কয়? আগত ব্ৰেকেটছৰ কাম কৰিব লাগে, বি মানে ব্ৰেকেটছৰ কাম কৰিব লাগে, হয়নে নহয়? নহ'লে আমি প্ৰথমতে ব্ৰেকেটছৰ কাম কৰোঁ। ব্ৰেকেটৰ ভিতৰত কি আছে? এইটো ব্ৰেকেটৰ ভিতৰত যিটো আছে আৰু এইটো ব্ৰেকেটৰ ভিতৰত যিটো আছে, এইটো আগত সমাধান কৰা, আৰু থাকিলে পূৰণ চিন মাৰিব লাগিব, হয়নে? এই ব্ৰেকেটটোত কি আছে? ব্ৰেকেট ইয়াতো ইউজ কৰা, 8 × 28 = 29, 4 মাইনাছ 24 × 25 ডিভাইডেড বাই 4, ব্ৰেকেট এইটো পূৰণ, তাৰপিছত ব্ৰেকেট এইটো। এতিয়া চোৱা, এইটো ডাইৰেক্ট কাম কৰি দিয়া, 15 আৰু 5ৰ লসাগু লোৱা, 15 পাম, 15 আৰু 5ৰ লসাগু 15, 3 × 2 = 6 প্লাছ 3, তাৰপিছত ব্ৰেকেটৰ কাম কৰা, আৰু 4 আৰু 4ৰ লসাগু ল'লে 4 আহিব, 29 মাইনাছ 25, 29 মাইনাছ 25, পূৰণ থাকিব 9, তলত থাকিব 15। ব্ৰেকেটৰ কাম ইয়াতে হ'ব 4, এইটো 4, মানে এইটো কাটা যায় 1 হ'ব, পূৰণ 9, এইটো 15। ঠিক আছে, 4ৰে 4 কাটিলে 1 বাৰ, 3ৰে 3 বাৰ, 3ৰে 5 বাৰ, তেনেহ'লে ইয়াতে কি থাকিব? এতিয়া
1 পূৰণ ওপৰত 3 তলত 5 মানে 3/5 এইটো থাকিব অপশ্যন নম্বৰ এ। এ হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট কুৱেশ্যন 6 নম্বৰ গেল, এতিয়া আহোঁ 7। আমাৰ অসমৰ বহুতো চলিয়ে যে বা স্কুলত পঢ়ি থকা যিবিলাক ষ্টুডেণ্ট আছে, অংক টান পোৱাৰ কাৰণ এইটোৱে, কিতাপত দিয়া থাকিব কিবা এটা, ক'ব বিচাৰিব কিবা এটা, দিব কিবা এটা, যাৰ ফলত মিলাব নোৱাৰে, কি কৰে, মাথাটো গৰম কৰে নে এই অংকটো মোৰ মাথাতে নোসোমায়, অংকই জংক পংক লগাই দিয়ে, এইটো কথা আহি যায়, এইটো কথা নহয়। ঠিক আছে, এইটো চোৱা, এইটো ভালদৰে চাই যোৱা। ইয়াতে প্ৰথমতে কি কৰিব লাগে, BOPMAS, এ য'ত থাকিব যোগ চিন হ'ব, এছ থাকিলে মাইনাছ চিন হ'ব, এম থাকিলে পূৰণ চিন হ'ব, ডি থাকিলে ডিভাইড চিন হ'ব, O থাকিলে অৰ্ডাৰ হ'ব, বি থাকিলে ব্ৰেকেটছ হ'ব। এইখিনি হ'ব, তেনেহ'লে এইখিনি অলপ পিছত মুচি আছোঁ। ইয়াতে কি কোৱা আছে, -13, অ'কে, -13 লোৱা, +-24 ব্ৰেকেটছৰ কাম আগত কৰা, এনে তাৰপিছত ডিভাইড 4 -2 ইনটু কি হ'ব এইটো -3 আছে, তেনেহ'লে -3 ফালে আনা +3, ব্ৰেকেটছৰ কাম গুচি গ'ল। এতিয়া চোৱা, ইয়াতে আমি কি কৰিম, -13 আৰু -24, গতিকে 4 দি আকৌ 24 হৰণ কৰিলে, চোৱা 4 দি 24 হৰণ কৰিব, কাৰণ কিয় ডি আছে ন, 4 দি 24 মানে 6 পাম, এইটো কাটিলে কিমান পাম, 6, তেনেহ'লে এইটো -6 বহিব, ইয়াতে মাইনাছ কি বহিব, 6 বহিল। তাৰপিছত ডি গুচি গ'ল, মাল্টিপ্লিকেশ্যন 2 3 গুণে কিমান থাকিল, 6, অ'কে, 6 যদি থাকিল, এতিয়া কি হ'ব, বেলেগ কালাৰেদি কাটি আছোঁ, +6 আৰু -6 দুয়ো ফুৰিবলৈ যাব, তাৰপিছত কিমান ৰৈ গ'ল, -13, এইটো হ'ব এনচাৰ, অপশ্যন নম্বৰ এ। আমাৰ এইখিনিৰ কোনো কাম নাই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। 8 নম্বৰ, এতিয়া আমি আহোঁ 8 নম্বৰলৈ। 8 নম্বৰত এটা নতুন কনচেপ্ট শিকিব লগা আছে, সেইটো আলোচনা কৰিম। কি কোৱা আছে, 14 মাইনাছ, আকৌ এইটো বৰ বন্ধনী দিছে 12, মাইনাছ চন্দ্ৰ বন্ধনী দিছে 19, আৰু এইটো সৰু বন্ধনী দিছে 7, -6 - 2 ওপৰত কি দিছে, এইটো বাৰ দিয়া আছে, তেনেহ'লে আগতে আমি এই বন্ধনীটোৰ ভিতৰত এই বাৰ থকা শব্দটো, বাৰ থকা সংখ্যাটো সমাধান কৰিব লাগিব, তাৰ পিছত আমি 7ৰ লগত সমাধান কৰিব লাগিব। ইয়াতে এইটো নতুন কনচেপ্ট এটা। এতিয়া চোৱা, এইটো কুৱেশ্যনত এই যিটো 19 আছে, 19 নহয়, ইয়াতে 9 হ'ব লাগিব, আৰু ইয়াতে মাইনাছ হ'ব লাগিব, তেতিয়াহে অপশ্যনটো মিলিব। ঠিক আছে, আমি যিটো ভুল দিয়া আছে সেইটো মতে কৰি যাওঁ, তাৰপিছত আমি যিটো ক'লোঁ মই এতিয়া সেইটো মতে কৰিম। ইয়াতে কি ভুল আছে পিছত ওলাই যাব, 14 মাইনাছ 12 মাইনাছ এইটো হ'ব 19, পূৰণ হৈ আছে, পূৰণ 7 মাইনাছ 6 ৰ পৰা 2 গ'লে কিমান হ'ব, 4, এইটো হৈ গ'ল। তাৰপিছত ইয়াতে হ'ব 14 মাইনাছ 12 মাইনাছ, এতিয়া চোৱা 19ৰ লগত এইটো পূৰণ হৈ আছে, 7ৰ পৰা 4 গ'লে কিমান থাকিব, 3, তেনেহ'লে এইটো পূৰণ হ'ব 3। এতিয়া আমি ইয়াতে কি কৰিব লাগে, 14 মাইনাছ 12 মাইনাছ কিমান হ'ব, এইটো
আমাৰ 30 3 গুণ 27 57 হ'ব 57 এতিয়া চোৱা 14 মাইনাছটো ইয়াতে আছে এতিয়া ইয়াতে কি হ'ব 57 পৰা 12 গ'লে 2 গুচি গ'লে 55 45 মাইনাছ 45 অ'কে মাইনাছ 45 থাকিল তাৰপিছত যদি আমি চাওঁ 14 এইটো মাইনাছ আৰু এইটো মাইনাছ মিলি প্লাছ কিমান হ'ব 45 এনচাৰ থাকিব পাৰে 9 59 অপশ্যনত আছেনে 59 নাই তেতিয়াহ'লে এইটোৰ এনচাৰ আমি যদি ভুলবশতঃ মিছাব যাওঁ এইটোৰ এনচাৰ হ'ব 59 অ'কে এনচাৰ হ'ব 59 এইটো হ'ব এনচাৰ আৰু যদি আমি মই যেটো ক'লো সেই মতে যাওঁ তেতিয়াহ'লে আমি এইটো ইয়াতে কৰি দিছোঁ মই ইয়াতে কৰি দিয়া আছো তেতিয়াহ'লে ভুল মই এইটো কালাৰ বেলেগকে লৈছোঁ এইটো কালাৰ যদি আমি ভুলবশতঃ সেইটোতে যাওঁ তেতিয়াহ'লে ইয়াতে কি কোৱা আছে কি হ'ব লাগিব 14 হয়নে মাইনাছ এইটো আছিল 12 তাৰপিছত কি আছে এইটো মাইনাছ 9 হ'ব আৰু মাইনাছ হ'ব ইয়াতে 7 মাইনাছ 6 2 বাৰ থাকিব তাৰপিছত এইটো থাকিব মই ইয়াতে বাৰ দিছোঁ নে বাৰ দিব লগা নাই মই ডাইৰেক্ট কৰিছিলোঁ এইটো হ'ব কাৰেক্ট হয় এইটো যদি কাৰেক্ট হয় তেতিয়াহ'লে এইমতে গ'লেহে অপশ্যনটো মিলিব চাওক 14 তাৰপিছত ইয়াতে কিমান আছে মাইনাছ 12 মাইনাছ 9 মাইনাছ 7 এইটো কিবা 6 পৰা 2 গ'লে 4 এইটো আহিল তাৰপিছত ইয়াতে 14 মাইনাছ 12 মাইনাছ 9 মাইনাছ 7 পৰা 4 গ'লে কিমান থাকে 3 3 এইটো হৈ গ'ল এটা বন্ধনী গুচি গ'ল এইটো 14 মাইনাছ 12 মাইনাছ 9 পৰা 3 গ'লে কিমান থাকে 6 থাকিব 6 আৰু বন্ধনী গুচি গ'ল 14 এইটো থাকিব 12 পৰা 6 গ'লে কিমান থাকে 6 14 পৰা যদি 6 যায় কিমান থাকিব 8 অপশ্যন হ'ব এইটো তেতিয়াহ'লে চোৱা মই যে তলত পাতি দিলোঁ এই সমীকৰণটোহে হ'ব অপশ্যনৰ মতে ঠিক আছে এইটো মতে হ'লেহে কামটো হ'ব এইটো মতে যদি হয় তেতিয়াহে অপশ্যনটো এইটো হ'ব মানে এইটো সমীকৰণ মতে এইটো এনচাৰ আৰু এইটো এনচাৰ হ'ব এইটো সমীকৰণ মতে নম্বৰ এ আশা কৰোঁ সকলোৱে বুজি পাইছে এতিয়া আমি ইয়াৰ পৰা কি বুজি পালো যে কিতাপত কিছুমান বস্তু ভুলকেও দিয়া থাকে এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনত যি কৈছে আমি এইটো কপি কৰি লৈ আহোঁ তাৰপিছত ইয়াতে ডিছকাছ কৰিম ইয়াতে যিখিনি দিয়া আছে আমি সেইকাৰণে কাষত কৰি আছোঁ এইটোতো ঠিকেই পাতিম 9 10 ডিভাইডেড বাই আছে ব্ৰেকেটছৰ কাম আগত কৰিব লাগিব ন 3 5 5 প্লাছ 10 দুগুণে 10 দুগুণে 20 20 হ'ব ন গোটেই মিলি 20 তাৰ লগত 1 এইটো যোগ কৰিব লাগিব 20 একে 21 তলত যিটো আছিল এইটোৱে থাকিব তলৰটো চেঞ্জ নহয় 9/10 ডিভাইডেড বাই টু ব্ৰেকেটৰ কাম কি হ'ব 10 10 আৰু 5ৰ লসাগু কি হ'ব 10 আহিব তেনেহ'লে 5 2 3 দুগুণে 6 প্লাছ 21 ব্ৰেকেটৰ কাম এতিয়াও শেষ হোৱা নাই কি হ'ব এইটো ব্ৰেকেটৰ কাম এতিয়া শেষ হ'ব 21 কিমান হ'ব 27 এইটো হ'ব 10 অ'কে 9/10 হৰণ আছে পূৰণ কৰি দিয়া 10টো ওপৰত যাব 27টো তলত আহিব এই 10 10 হৈ গ'ল 3ৰে 9 9 3 গুণে 27 নে 9 3 গুণ 27 হ'লে ওপৰত কি থাকিল ইয়াতে 1 থাকিল
তেনেহ'লে কি পাম আমি এতিয়া 1 তলত হ'ব 3 এইটো হ'ব এনসার নহ'লে অপশন হ'ব এইটো কুৱেশ্যন হে কাৰেক্ট আছিল কুৱেশ্যন কাৰেক্ট আছিলে এতিয়া আমি আহো নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনত কি কোৱা আছে এইটো 3 পৰা এইটো আকৌ এইটো লাইন কন্টিনিউ ইয়াতে হৈছে হয়নে কন্টিনিউ ইয়াতে হলে আমি ইয়াতে কি কৰিম এতিয়া 61 মাইনাস এইটো বৰবন্ধনী 12 মাইনাস চন্দ্ৰবন্ধনী কি আছে এইটো ইমান কনজুচি কিয় কৰি আছো মোৰ চকটো যোৱা নাই সিস্টেমতে কৰি আছো 8 ডিভাইডেড বাই কিমান আছে এইটো বন্ধনী দিয়া আছে 17 প্লাস 3 পূরণ 2 মাইনাস 19 এইটো বন্ধনী শেষ এইটো বন্ধনী শেষ আৰু এইটো বন্ধনীও লাইনটো আগত পাতি ললো তেতিয়া আমাৰ ক্লিয়াৰ হ'ব 61 মাইনাস এতিয়া আমি লাইন কমাই আহিম 12 চন্দ্ৰবন্ধনী মাইনাস আছে ইয়াতে 8 কাৰণ এই বন্ধনীৰ ভিতৰত কি কৰিব লাগে প্ৰথমতে ব্ৰেকেটছৰ কামৰ ভিতৰত কৰিব লাগিব ব্ৰেকেটছৰ ভিতৰত চোৱা কি চিন আছে এই ব্ৰেকেটছটোৰ ভিতৰত চোৱা কি চিন আছে আমি চেঞ্জ কৰিব পাৰা যোগ পূৰণ আৰু বিয়োগ নহলে বডমাস BODMAS প্ৰথমতে কি কয় ব্ৰেকেটছটো আছেই এইটো গুচিবই অফটো আছে পূৰণ আছে ডিভিজন নাই এটা মাল্টিপ্লিকেশন 3 দুগুণে 6 তেনেহলে তাৰপিছত আহিব যোগ তাৰপিছতহে হ'ব বিয়োগ আগত পূৰণ কৰি লোৱা তাৰপিছত যোগ কৰা 3 দুগুণে 6 17 যোগ 6 মাইনাস 19 এতিয়াও গুছা নাই কিন্তু 61 মাইনাস 12 মাইনাস 8 ডিভাইডেড বাই ব্ৰেকেট 17 যোগে কিমান 6 কিমান হ'ব 7 আছে 13 23 না 23 পৰা আকৌ 19 গলে কিমান থাকিব 23 পৰা 19 গলে মই এইটো ব্ৰেকেট গুচাই দিম এতিয়া যদি 23 পৰা 20 যায় থাকিব 4 নহলে এইটো থাকিব 4 4 ৰে 8 হৰণ কৰিলে কিমান পাম 4 ৰে যদি 8 হৰণ কৰো 2 পাম হয়নে তেতিয়াহ'লে আমি ইয়াতে কি লিখিব পাৰিম এতিয়া 61 minus 12 minus 2 61 minus 12 পৰা 2 গলে কিমান থাকে 10 61 পৰা 10 গলে 51 आंसर হ'ব 51 তো হ'ব অপশন নম্বৰ এ আমি আহো নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনত কি কৈছে ব্ৰেকেটৰ কাম আমি কমাই আহিম লাহে লাহে হয়নে তো আহিব 10 মাইনাস তো আহিব 6 প্লাস বন্ধনীৰ ভিতৰত আছে 3 মাইনাস এইটোৰ ভিতৰত 6 ৰ পৰা 2 গলে কিমান থাকে 4 মাইনাস 4 আহিব এইটো কমাই দিলো 10 মাইনাস এটা 6 প্লাস 3 ৰ পৰা 4 গলে কিমান থাকিব এইটো -1 নহলে যদি আমি -1 দিও তো থাকিব 10 minus 6 plus a minus a minus 1 নহলে তো কিমান হ'ব 10 পূৰণ চিহ্নটো নাই কত তাহলে 5 কেনেকৈ আহিলে চাই লওঁ মাইনাস 6 ৰ পৰা 1 গলে 5 ওকে তাৰপিছত ইয়াৰ পৰা আহিল 5
হ'ব অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনত কি কোৱা আছে? আমি এইটোৰ লগত কি কৰিব লাগে? লগতটো পূৰণ কৰিব লাগে 12 দুগুণ 24, তাৰ লগত যোগ 99 25, তলত হ'ব 2, পূৰণ 4 দুগুণ 8 একে 9, তলত হ'ব 2। পালো। তাৰপিছত আৰু বুলি কৈছে। মানে আমি ৰৰ জাগাত পূৰণ যিটো বেলেগ কালাৰ। তাৰপিছত 4/5, 4/5 মই আগত এইটোৰ কাম শেষ কৰিব 2। তাৰপিছত ইয়াতে আৰু কিহেৰে যায় চোৱা। বেলেগ কালাৰ দি কাটি আছো। 5ৰে 5ক কিমান বাৰ? 5 বাৰ। তাৰপিছত আকৌ 2ৰে 2টো গুচি গ'ল, তলত কোনোই নাথাকে। তলত যেতিয়া কোনো নাই, তেতিয়াহ'লে ইয়াতে কি 5 পূৰণ 9, 5 9 গুণে 45। আনসাৰ হ'ব এ। অপশ্যন হ'ল এ। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটোত কি কৈছে? ব্ৰেকেটৰ কাম শেষ কৰা। ওকে, ইয়াতে চোৱা। হাফ পজিটিভ হাফ, নেগেটিভ হাফ গুচি গ'ল। পজিটিভ হাফ, নেগেটিভ হাফ গুচি গ'ল। কি থাকিল? 0ৰ লগত এইটো ব্ৰেকেটত থাকিল 0। ইয়াতে থাকিল 0। ৰৰ কাৰণে পূৰণ, ইয়াতে থাকিল 0। না ইকুৱেলছ টু কি পাম আমি? এনসাৰ 0। নম্বৰ এ। নেক্সট কুৱেশ্যন। চৈধ্য। কুৱেশ্যনবোৰ ইজি আছে, কেইটামান কুৱেশ্যন ক'ৰবাত ভুল আছে। বেলেগ একো প্ৰব্লেম নাই ইয়াতে। ইয়াতে এইটো হাফ আৰু এইটো হাফ প্লাছ কৰিছে, এইটো 1 হ'ব। এইটো হ'ব কিমান? ব্ৰেকেটৰ ভিতৰত 1। তেনেহ'লে আমি এইটো লিখিম 1/10 ডিভাইডেড বাই ব্ৰেকেটৰ ভিতৰত 1। নহ'লে এইটো আমি যেনেকৈ নকৰোঁ কি পাম? 1/10 পাম এনসাৰ, হয়নে নহয়? 1/10 চি নম্বৰ। আশা কৰোঁ এইটো বুজাব লগা ইমান বিশেষ নাই। আমি আহোঁ 15 নম্বৰটোতো বিশেষ একো দিয়া নাই। 15 নম্বৰটোত কি কোৱা আছে? আমি এইটো 25ৰ লগত এইটো 25 পূৰণ কৰিলে কিমান পাম? 625 পাম। নহ'লে এইটো অপশ্যন নহ'ব। ঠিক আছে? দুটা 25 পূৰণ কৰি কিমান পাম? 600 পূৰণ 625ৰ লগত এইটো কৰিলোঁ। এতিয়া আমি 25ৰে যদি আমি এইটো এনেকৈ কৰোঁ 600 যোগ 25, আমি যদি ইয়াতে বিতৰণ বিধি লগাই দিওঁ পূৰণ 25, আমি যদি এইটো কৰোঁ আৰু সহজত পাম। 600 লগত 25 পূৰণ কৰা, 25ৰ লগত 6 পূৰণ কৰিলে কি পাবা?
25 6 গুণে এইটো তাৰমানে 600 পূৰণ 25 যোগ 25 পূৰণ 25 আৰু সহজত আহিল এইটো আহিব 600 পূৰণ 25 লগত কি হ'ব 25 6 গুণে 150 50 আৰু দুটা জিৰ' আগৰে আছিলে প্লাছ 25 25 গুণে 625 তেনেহ'লে কি পাম আমি 15625 হ'ব এনচাৰ 15625 অপশ্যন হ'ব আমি আহোঁ ইয়াতে নেক্সট কুৱেশ্যন কুৱেশ্যনটোত কি কোৱা আছে নেক্সট কুৱেশ্যনটোত চেম লগত 12 2 24 তাৰ লগত যোগ 25 তলত কিমান আছে 2 পূৰণ 4 2 8 1 9 তলত আছে 2 তলত ৰ আছে মানে কি 4 আৰু 3 ওকে তলৰ 2 এইটো 2 মিলি এইটো 4 গুচি গ'ল আৰু কি কৈ আছে ইয়াতে 3 ৰে 9 কাটিলে 3 বাৰ নে আৰু কিবা যাব নেকি আৰু নাই যাব লগা তেনেহ'লে আমি ইয়াতে আৰু কি কৰিব পাৰোঁ 25 পূৰণ 3 25 3 গুণে কিমান হয় 75 হয় নহ'লে এইটো অপশ্যন নহয় 75 আহিব অপশ্যন ইয়াতে নাই তো কাটা এনচাৰ পাম আমি 75 এইটো হ'ব এনচাৰ ইয়াতে অপশ্যনত কুৱেশ্যন যদি ঠিকে আছে এটা ভুলকে দিয়া আছে তোমালোকে হয়তো এক্সামত প্ৰিফাৰ কৰোঁ তোমালোকে ভালেই পাবা ভুল নাপাবা আৰু ভুলকে পালে ভুলকেই কৰিব লাগিব তাতে অপশ্যনত দিয়া নাথাকিলে নন অফ দ্য এভভ দিয়া থাকিলে যদি ওপৰত এটাও নহয় তেতিয়া সেইটো মাৰিব লাগিব হয়নে নহয় সিহঁতে এতিয়া জানি বুজি দিছে নাজানি দিছে এইটো আমি নাজানিম অ'কে ইয়াতে আমি ডাইৰেক্ট যদি চাওঁ এইটো কেঞ্চেল তেনেহ'লে কি থাকিব 6/5 6 তলত হ'ব 7 ইনটু 7 over 5 আমি যদি এইটো কাটাকাটি কৰোঁ এইটো 7 এইটো 7 তেনেহ'লে কি ৰৈ যায় 6/5 অপশ্যন নম্বৰ এ হ'ব অপশ্যন নম্বৰ এ হ'ল এতিয়া আহোঁ দিনত কি কৈছে 18 যিটো আছে ইয়াতে আমি যদি চাওঁ আগত কি কৰিব লাগে পূৰণ তেনেহ'লে হৰণ কৰিব লাগে 4ৰে যদি 8ক কাটো ইয়াতে কিমান পাম 2 পাম আমি 2 12 লগত 2 পূৰণ কৰা 12 2 গুণে কিমান হ'ব 24 এনে তাৰপিছত মাইনাছ হ'ব 4 এনচাৰ আমি কিমান পাম 20 অপশ্যন হ'ব এ পালো 2 নহ'লে অপশ্যন হ'ব এ এনচাৰ নেক্সট কুৱেশ্যন 18 গুচি গ'ল 19 ইয়াতে আছে -2/3 প্লাছ বৰ বন্ধনীৰ ভিতৰত আগত কি আছে 3/5 প্লাছ মাইনাছ ওকে এইটো প্লাছ চিন আৰু এইটো মাইনাছ চিন এই বন্ধনীটো গুচাব লাগিলে কি প্লাছে মাইনাছে কি হয় মাইনাছ এইটো কৰি লওঁ তেতিয়াহ'লে এইটো আৰু নালাগে প্লাছে মাইনাছে কি হ'ব -5/6 হৈ গ'ল এতিয়া -2/3 থাকিল প্লাছ আমি যদি ইয়াৰে লসাগু লওঁ
তেনেহ'লে 6 আৰু 5 ল'ব লাগিব। 5 পূৰণ 6, তেনেহ'লে এইটো 6 3 গুণে 18 মাইনাছ 5 5 গুণ 25। আমি এনচাৰটো চাগে মাইনাছত পাম। চাই লওঁ কিমান হ'ব, -2/3 প্লাছ, এতিয়া যদি এইটো ব্ৰেকেট গুচাওঁ ইয়াতে কিমান পাম, 25ৰ পৰা 18 গ'লে 7, তেনেহ'লে -7 ডিভাইডেড বাই 30। আমি এইটো পালোঁ, আকৌ মাইনাছে প্লাছে মাইনাছ আহিব, তেনেহ'লে -2/3 মাইনাছে প্লাছে -7/30। এই দুইটাৰ লসাগু যদি লওঁ 30 হ'ব, 10, মাইনাছ কিমান হ'ব, 10 দুগুণে 20 -27/30। এতিয়া -27/30 মানে কি, দুয়োটাতে ঘৰত কি আছে, 3 কমন আছে, 3ৰে কাটিব পাৰি, 3ৰে যদি কাটো, 3ৰে ইয়াক কাটিলে 10 বাৰ আৰু 3ৰে 9 বাৰ, 9 গুণে 27, নহ'লে এনচাৰটো আমি কি পাম, মাইনাছটো থাকিবই 9/10, অপশ্যন নম্বৰ এ। অপশ্যন নম্বৰ ইয়াতে কি আছে, এ, এইটো হ'ব এনচাৰ। কুৱেশ্যন নম্বৰ 20। নম্বৰ 20ত কি ধৰণে দিয়া আছে, আহ 7/3 আমি কৰি ল'লো, মাইনাছ 1/12 এইটোও কৰি ল'লো, মাইনাছ এইটো চোৱা, এইটোৰ মাইনাছ কাটিলে প্লাছ হয়নে, নহ'লে ব্ৰেকেটটো যদি আমি গুচাই দিওঁ, ইয়াতে কি লিখিব পাৰিম, 3/4 ডিভাইডেড বাই 7, তেনেহ'লে আমি যদি এনেকৈ লিখোঁ 1/7 হৈ যাব, যিহেতু হৰণ চিন আছিলে, পূৰণ কৰিলে ইয়াৰ তলত 1 আছিলে, পূৰণ কৰিলে কি হৈ যাব, উল্টা হৈ যাব, নহ'লে এইটো হ'ব 7/3 মাইনাছ 1/12, তাৰপিছত পূৰণ আছিলে, পূৰণটো ইয়াতে কৰি দিম, মাইনাছ 3 গুণ 3 7 4 গুণে 28। অ'কে, আমি কি কৰিব লাগে, বিয়োগ কৰিব লাগে, যিহেতু বিয়োগতে আছে গোটেইখিনি, আমি যদি প্ৰথমতে এইটো লওঁ, তাৰপিছত আমি এইটো কৰোঁ, বেছি ভাল হ'ব, সহজ হ'ব তেতিয়া। 12 আৰু 3 লসাগু আমি জানো 12, 4 গুণে 28 মাইনাছ 1 মাইনাছ 3/28, কি হ'ব, 27, ইয়াতে হ'ব 12 মাইনাছ 3/8, তাৰপিছত আমি 27 আৰু 12 কাটিব পাৰোঁ, 3 গুণে 27, 3 4 গুণে 12, ওপৰত কি থাকিব, 9/4 মাইনাছ 3/28। তেতিয়াহ'লে 28ৰ উৎপাদক কি কি আছিলে, 28ৰ উৎপাদক যদি আমি চাওঁ, 2ৰে 14 বাৰ আৰু 2ৰে কিমান বাৰ যাব, 7 বাৰ, তেনেহ'লে 2 মানে কি 4 আৰু 7, তেনেহ'লে ইয়াতে আমি 28 পাম লসাগু, 28 পালে 7 7 9 গুণ হয়, 7 9 গুণ 63 মাইনাছ, ইয়াতে পাম 3, ইয়াতে পাম, এইটোৰ পৰা 3 গ'লে 60, ইয়াতে পাম 28। ঠিক আছে, 2ৰে আমি যদি কাটো, 2ৰে কাটিলে ইয়াক পাম 30 আৰু 2ৰে কাটিলে ইয়াক পাম 14, আৰু 2ৰে কাটিলে ইয়াক পাম 7, 2ৰে কাটিলে ইয়াক পাম 15, নহ'লে এনচাৰটো আমি কি পাম, ওপৰত 15 তলত 7, নহ'লে ইয়াৰে অপশ্যনটো ভুলকে দিয়া আছে। কি পালোঁ, ওপৰত 15 তলত হ'ব 7, এনচাৰ এইটো। আৰু অপশ্যনত কি দিয়া আছে, এইটো 17 17 দিয়া আছে চবতে, নহ'লে ইয়াতে এইটো থাকিব 15/, এইটো হ'ল। আমি আহোঁ এতিয়া নেক্সট কুৱেশ্যন, যিখিনি আমি এক্সট্ৰাকে কাম কৰিছোঁ সেইখিনি ইয়াতে PDF কাৰণে থৈ দিম।
এতিয়া চোৱা এইটোত কি কৈছে এইটোত চোৱা এইটো ব্ৰেকেটৰ ভিতৰত 5 আৰু 2 যোগ আছে তেনেহ'লে 7 পূৰণ 7 7 গুণে কিমান হ'ব 50 49 এই অপশ্যন কাৰেক্ট এইটো বিশেষ ইমান এটা জানিব লগা নাছিলে এতিয়া আমি আকৌ 22 নম্বৰলৈ 22 নম্বৰ কুৱেশ্যনটোত কি ক'ব বিচাৰিছে 22 নম্বৰ কুৱেশ্যনটো ইমান দীঘলীয়াকে দিছে এনে চাইফালে ভয় নকৰিবা যে এইটো কি ধৰণে ক'ব বিচাৰিছে ইয়াতে মাইনাছ ওকে প্ৰথমতে মই ইয়াতে কেনচেল কৰি দিছোঁ এইটোৰে এইটো পূৰণ আছে যিহেতু এইটো কাটা যাব তাৰপিছত এইটো 3ৰে এইটো 6ক কাটিলে 2 বাৰ যাব আৰু কিবা আছে জানো নাই তেতিয়াহ'লে যিখিনি ৰৈ গ'ল সেইখিনি এতিয়া লিখি দিওঁ -2/3 তাৰপিছত পূৰণ আছিলে এইটো 3 নহ'ব 3টো কাটা গ'ল কি ৰৈ গ'ল ইয়াতে 5 ৰৈ গ'ল হয়নে তেনেহ'লে ইয়াতে কি হ'ব -2/5 পূৰণ চিন গুচি গ'ল প্লাছ 5/2 মাইনাছ 1/10 এইটো থাকিল তাৰপিছত ইয়াতে কি হ'ব এতিয়া আমি যদি গোটেইখিনিৰে প্লাছ মাইনাছ আছে প্ৰথমতে আমি প্লাছ এইটো পাৰ্ট যদি লৈ লওঁ আমি যদি কি কৰোঁ এই পাৰ্টটো যদি লওঁ তেতিয়া আমি কি পাম 2 আৰু 5ৰ লসাগু 10 হ'ব কাৰণ কমন নাই দুয়োটা পূৰণ হ'ব তেনেহ'লে ইয়াতে কি হ'ব 2 2 গুণে 4 প্লাছ 5 5 গুণে 25 মাইনাছ 1/10 তেতিয়াহ'লে আমি ইয়াতে কি পাম 21 তলত হ'ব 10 মাইনাছ 1/10 তেতিয়াহ'লে 10 আৰু 10ৰ লসাগু 10 পাম 21ৰ পৰা 1 বিয়োগ যাব কিমান পাম 20 10 এতিয়া চোৱা ওপৰতো এটা শূন্য আছে তলতো এটা শূন্য আছে কেনচেল কৰি দিয়া কি হৈ গ'ল 2 আৰু 1 তাৰমানে কি এনচাৰ পাম আমি 2 এনচাৰ আহিব 2 অ'কে নেক্সট কুৱেশ্যনলৈ আহোঁ নেক্সট কুৱেশ্যনত কি কৈছে ইয়াতে আমি যিটো যিটো কাটিব পাৰোঁ কাটি দিওঁ এতিয়াই হয়নে চোৱা 2ৰে যদি 14 কাটি আমি 7 বাৰ পাম 3ৰে যদি 6 কাটো ইয়াতে 2 বাৰ পাম আৰু বেলেগ কিবা কাটা গৈছে জানো আৰু বেলেগ একো কাটা নাযায় এইটো ব্ৰেকেটটো আমি সমাধান কৰিম এই ব্ৰেকেটটো সমাধান কৰোঁতে এই মাইনাছ চিনটো আমি ইয়াৰ একফালে বহাই দিম আৰু ব্ৰেকেটটো উঠাই দিম ব্ৰেকেটটো উঠাই দিব লাগিলে কি কৰিম এতিয়া মাইনাছ আহিব 2 3 গুণে 6 আৰু 7 5 গুণে 35 পাম অ'কে তাৰপিছত মাইনাছ ওপৰত একো নাই 2 2 গুণে 4 তাৰপিছত প্লাছ তাৰপিছত কি আছে ওপৰত 1 হ'ব 35 হ'ব আমি যদি গোটেইকেইটাকে একেলগত লসাগু লওঁ তিনিওটাকে নহ'লে 35 আৰু 35টো কমন আছে 4টো আনকমন আছে তেনেহ'লে 35ৰ লগত 4 পূৰণেই থাকিব নহ'লে ইয়াতে 6 4 গুণে 24 মাইনাছ 35 তাৰপিছত 1 4 গুণে 4 আৰু এইটো পাম তলত কি হ'ব 35 পূৰণ 4 কি থাকিব
কিমান হ'ব 24 পৰা 4 গ'লে 20 -20 আৰু -35 কিমান হ'ব -35 এতিয়া 5ৰে কাটিব পাৰি 5ৰে 55 কাটিলে 11 বাৰ যাব আৰু 5ৰে 5 কাটিলে 7 বাৰ 5 7 35 ইয়াতে হ'ল এতিয়া তলত থাকিব 28 ওপৰত থাকিব 11 লগত কিবা ভুল কৰিলো নেকি তেতিয়াহ'লে আমাৰ ইয়াতে কি থাকিব -11/28 -11/28 হ'ব A অপশ্যন নম্বৰ A কাৰেক্ট এনসাৰ আমি আহো 24 24 কি কৈছে মানে 24 কৈছে এইটো মাইনাস আৰু এইটো মাইনাস কেনসেল কৰি দিব পাৰি কি ৰৈ যাব কেনসেল কৰি দিলে 4/5 ৰ'ব নহ'লে এইটোৱে হ'ব এনসাৰ A এতে লিখি দিছো -4/5 ইনটু -1 তেতিয়াহ'লে ইয়াতে মাইনাস আৰু এইটো মাইনাস গুচি যাব গ'লে কি ৰৈ যাব 4/5 তো ৰেকৰ্ডৰ কাৰণে PDF ৰেকৰ্ডৰ কাৰণে লাগা হৈছে এতিয়া নেক্সট কুৱেশ্যন 25 নেক্সট কুৱেশ্যন 25 ইয়াতে কি কোৱা আছে এশটো ঠিকে থাকিব মাইনাস বন্ধনী 88 এটো ঠিকে থাকিব মাইনাস চন্দ্ৰ বন্ধনী আহিব 36 থাকিব প্লাস 32 পৰা 16 গুচি গ'লে কিমান 16 দুগুণ 32 নহয় জানো তেনেহ'লে 32 পৰা 16 গ'লে থাকিব 16 এটা ব্ৰেকেট কমিল 2 ইয়াছ এইটো যোগ কৰি দিলে আৰু এটা ব্ৰেকেট কমি যাব 100 মাইনাস তো হ'ব 88 মাইনাস চন্দ্ৰ বন্ধনী কমি যাব এতিয়া চন্দ্ৰ বন্ধনী আমি যোগ কৰি দিম কৰিলে কিমান হ'ব 10 আৰু 10 60 70 72 হ'ব 72 100 মাইনাস বন্ধনীও গুচি যাব এতিয়া 8 পৰা 2 গ'লে 6 8 পৰা 7 গ'লে 1 16 থাকিল 1 পৰা 3 কৰবাত ভুল হৈছে নেকি 100 কাটিলো -88 মাইনাস 56 প্লাস 32 পৰা 16 গ'লে 16 নে এটো থাকিব তাৰপিছত এইটোৰ পৰা কি কৰিলো 6 6 12 2 হাত থাকিলে 5 6 7 88 এটো ঠিকে আছে তাৰপিছত তাৰ পৰা 2 গ'লে 6 8 পৰা 7 গ'লে 1 ওকে 10 পৰা 6 গ'লে 4 9 পৰা 1 গ'লে 84 অপশ্যন হ'ব 84 নহ'লে ইয়াতে এই 1টো নাহে ইয়াতে অকল 84 হ'ব এনসাৰ 100 বুলি আহিবই নালাগে মতে 100 100 দিবই নালাগে 84 80 48 44 এইটো দিব লাগিছিল আমি আহো 26 26ৰ কুৱেশ্যনটো অলপমান ভয় খুৱাই দিছে যেন পাইছো তোমালোকক ভয় কৰিব লগা নাই এইটোত কি কোৱা আছে 3 3 গুণ 9 একে 10 তলত হ'ব 3 হৰণ ওপৰত হ'ব 3 তলত হ'ব 5 মাইনাস 1/10 ৰ আছে পূৰণ হ'ব 2 4 5 তলত হ'ব 2
প্লাছ 7/4 অ'কে। এতিয়া আমাৰ ইয়াতে কি দিয়া আছে, এইটো 5 এইটো 10 কাটিলে 2 বাৰ পূৰণ ৰৈ গ'ল। এতিয়া চোৱা এটা এটাকে আমি কমাই গৈ থাকিম, বৰ্তমান এনেকুৱাই 10 তলত থাকিল 3 হৰণ তলত থাকিল 3 5 মাইনাছ ইয়াতে 1 2 2 গুণে 4 প্লাছ 7/4। এতিয়া হৰণটোক কৰা, হৰণটোক কৰিব লাগিলে 10/3 টো ঠিকে থাকিব, পূৰণ কৰি দিয়া। ওপৰত 5 তলত আহিব 3 তাৰপিছত মাইনাছ 1/4 প্লাছ 7/4। চেম এনেকুৱা কুৱেশ্যন আমি এটা কৰিছিলোঁ নেকি? এনে 10 5 গুণে 50 আৰু 3 গুণে 9 মাইনাছ 1/4 প্লাছ 7/4। আমি যদি এতিয়া কি লওঁ, 9 আৰু 4 লসাগু কি পাম? 9 আৰু 4 পাম। তাহলে আমি এইটো কি লিখিম? 9 পূৰণ 4 ওপৰত লিখিম 5 4 গুণে 20 200 মাইনাছ 9 গুণে 9 প্লাছ 7 9 গুণে 63। এইটো হ'ল অলপ বেলেগ, আগৰটো অলপ বেলেগ আছিলে, অলপ বেলেগ আছে। কি হ'ব? 63 পৰা 9 মাইনাছ কৰিলে কিমান পাম? 13 9 কৰিলে 4 54। তেনেহ'লে এইটো পাম 254 ডিভাইডেড বাই 9 ইনটু 4। যদি আমি 4ৰে কাটো, 4ৰে এইটো কাটিব পাৰিম নে? সৰু কৰি ল'ব পাৰোঁ। 4 6 গুণে 24 1 থাকি 2 যাব 2 2 গুণে 4 12 2 গুণে 24 7 14 27 27 আকৌ কিহেৰে যায়? 3ৰে নাযায়, এনে 2ৰেও নাযায়। 5ৰে যাবনে? 5 2 গুণ 10 2 27 7ৰে 7 গুণ 7 যায় 47 নাযায়। তাহলে এইটো কি হ'ব? 9 2 গুণে 18। তাহলে ওপৰত হল 127 ডিভাইডেড বাই 9 2 গুণে কালার বেলেগ 127 ডিভাইডেড বাই 18 18 দিয়ে 127 হরণ কর 18 দিয়ে 127 হরণ করার কারণে চোৱা অপশন নম্বৰ এ আছে অপশন নম্বৰ বি আছে হয়নে আমি এই দুটাৰ যিকোনো একটা যদি অপশন হিচাপে লওঁ তাহলে অপশন হিচাপে ললে আমার কারেক্ট আমি ইয়াতেই পাই যাম কোনটো এনসার কারেক্ট হ'ব কাৰণ ইয়াতে আৰু কাটাকাটি না যায় নহলে তেনে সি আৰু ডি টো হ'ব নোৱাৰে আমি যদি অপশন মতে যাওঁ ইয়াৰে কোনটো কারেক্ট এনসার চাই লোৱা আমি যদি কৰো এতিয়া আমি 18 লৈ 7 পূৰণ কৰো আৰু 1 যোগ কৰো তেতিয়া আমি এটো পাম নে নাই চাই নে 8 গুণে তলত থাকিব 18 ওকে 8 গুণে 56 6 যোগ 1 থাকিব 56 6 থাকিল 5 56 আর 7 গুণে 7 7 পাশে 12 126 আৰু 1 যোগ কৰিলে 127 ডিভাইডেড বাই 18 ওকে নহলে অপশন পালো আমি এ অপশন কি পালো আমি এ পালো হ্যাঁ এটা যদি আমি 18 দিয়ে হরণ করো কি পাম 7 সমস্ত 1 ভাগৰ হব এনসার কোয়েশ্চন নম্বৰ 26 এতিয়া চাওঁ আৰু পিডিএফত কোয়েশ্চন আছে নেকি সম্ভবত নাই নাই 26টা কোয়েশ্চন আছিলে তো এই 26টা কোয়েশ্চনৰ সৈতে আমি বৰ্তমান টপিকটো আজিৰ ভিডিঅ'ত পোষ্ট কৰিছো আমি নেক্সট আহিম অন্য এটা টপিকৰ সৈতে আজিলৈ ইমানতে সামৰণি মাৰিছো